নহয় এতিয়া এটা কথা হ'ল কি মই নিৰপেক্ষভাৱে যিটো প্ৰকৃত সত্য আৰম্ভণিটো কেনেকৈ হৈছিল কিখিনি হৈছিল সেইখিনি অকণমান তাৰিখ সময় বাৰ এইবিলাক কোনো মনত নাই কাৰণ কথাটো হ'ল কি মইতো মানে স্মৃতিশক্তিটো ইমান কম্পিউটাৰাইজ নহয় যে সব কথা মনত থাকিব তথাপিও যিমানখিনি পাৰোঁ এটা শুদ্ধ তথ্য দিবৰ কাৰণে চেষ্টা কৰিছোঁ আৰু সেইটো সময়ত বহুতে বহু কথা কৈছে কিন্তু কথাটো হ'ল কি বহু তথ্যৰ ওপৰত নিৰ্ভৰশীল নহয় গতিকে সেই কথাখিনি মই যিভাৱে জড়িত সেই কথাখিনি মই লিখিছোঁ আৰম্ভণি পৰ্যায়ত আমি কিয় আৰম্ভ কৰিছিলোঁ সেই কথাখিনি লিখিছোঁ আৰু বিশেষকৈ লক্ষ্য উদ্দেশ্যৰ পৰা আৰম্ভ কৰি গোটেইখিনি যিখিনি কথা আৰু দ্বিতীয়তে কথাটো হ'ল কি আমাক যথেষ্টখিনি এটা ভুল ধাৰণাও এটা হৈ আছিল সেইখিনিও যাতে দূৰ হয় তাৰ কাৰণে চেষ্টা কৰিছোঁ আৰু বিশেষকৈ নৱপ্ৰজন্মই বহু কথা জানিবলগীয়া আছে গতিকে আলফা সংগ্ৰামখনৰ ওপৰত গতিকে সেই কথাখিনি সন্নিৱিষ্ট কৰিবলৈ চেষ্টা কৰিছোঁ কাৰণ ভৱিষ্যতে যাতে নৱপ্ৰজন্মই জানিব পাৰে আৰু আলফা সংগ্ৰামখনো যাতে বিকৃত কৰিবৰ কাৰণে এছামে চেষ্টা কৰিছিল ৰাষ্ট্ৰৰ যিটো প্ৰচাৰ মাধ্যম সেই সময়ত কৰিছিল সেই প্ৰচাৰ মাধ্যমে আমাৰ বিৰুদ্ধতে বহু অপপ্ৰচাৰ কৰিছিল সেই অপপ্ৰচাৰবিলাকো যাতে মানে মানুহৰ মনৰ পৰা এটা দূৰ হয় সেই গোটেই ব্যৱস্থাখিনি কৰিবৰ কাৰণে মই চেষ্টা কৰিছোঁ আৰু এইখিনি সম্পূৰ্ণ হোৱা নাই বহুখিনি কথা পাহৰি গৈছোঁ আৰু কিছু কথা মানে ৰৈ গৈছে সেই কথাটো মই আমাৰ সতীৰ্থসকলকো কৈছোঁ বিশেষকৈ যিখিনি কথা ৰৈ গৈছে ৰাইজৰে বহুতো নাম লিখিবলৈও বাকী থৈ গৈছে এতিয়া ক'বলৈ গ'লে মোৰ লগতে একেলগতে কাৰাগাৰত থকা লক্ষীপ্ৰসাদ গোস্বামী বাবুল শৰ্মা সিহঁতে কিতাপখন লিখাত যথেষ্টখিনি সহায় কৰিছিলে সিহঁতৰ কথাই পাহৰি থাকিলোঁ মই লিখিবলৈ আজিহে মনত পৰিছে মোৰ গতিকে এনেকৈ বহুবিলাক কথা লিখি থৈ গৈছে যোৱাকালি আলফা স্বাধীনৰ মানে প্ৰধান পৰেশ বৰুৱাও ফোন কৰিছিলে পৰেশ বৰুৱাকো মই কৈছিলোঁ যে মই অহাকালিলৈ কিতাপখন উন্মোচন কৰিম তেওঁ কিছু কথা কৈছে যে যিখিনি কথা আৰম্ভণি পৰ্যায়ত তেওঁ যথেষ্টখিনি অৱদান আছিল সেই কথাখিনিও কৈছে সেইখিনি কথা সন্নিৱিষ্ট হৈছে নে নাই তাৰে কিছু হৈছে সন্নিৱিষ্ট আৰু কিছু চুই গৈছে কিন্তু সম্পূৰ্ণ হোৱা নাই সেই কথাখিনিও মই দ্বিতীয় সংস্কৰণত কিছু শুদ্ধ কৰি দিম বুলি মই কৈছোঁ গতিকে মই আশা কৰিছোঁ যে ৰাইজে কিতাপখন যদি আদৰি লয় তেতিয়াহ'লে অন্ততঃ মোৰ চেষ্টা সাৰ্থক হৈছে বুলি মই ভাবিম নাই এইখিনি বিশেষকৈ ধৰক মই কাৰাগাৰলৈ যোৱালৈকে সেইখিনি আছে তাৰ পৰৱৰ্তী যিটো বিশেষকৈ মই কাৰাগাৰত সোমোৱাৰ পিছতেই আলফাৰ কাৰণে আলফা শক্তিশালী হৈছে ন' ডাউট কিন্তু কথা হ'ল কি বিপৰ্যয়ো আহিছে গতিকে এই গোটেই কথাখিনি মানে ধৰি লওক ঠিক 95, 96, 95 ডিচেম্বৰ মাহত মই বাংলাদেশলৈ গুচি গৈছিলোঁ পৰিয়াল লৈ গতিকে তাৰ পিছৰ পৰাই মানে ধৰি লওক আলফাৰ নীতিগত কাৰণে যথেষ্টখিনি পৰিৱৰ্তন আহিছে যিখিনি বিপৰ্যয় আহিছে আলফা ক'ত ভুল হৈ গৈছে মোৰ গ্ৰেপ্তাৰৰ পিছত বেছি ভুল হৈ গৈছে গতিকে সেইখিনি কথা দ্বিতীয় খণ্ডত সন্নিৱিষ্ট মই কৰিম নাই মই সেইটো এটা মই ইয়াতে হোৱা নাই কাৰণ যিকোনো বাস্তৱ সত্য মই সেই কথাখিনিয়ে লিখিছোঁ তাত কোনোবাই ভাল পাওক বেয়া পাওক সেইটো কথা নহয় মই বাস্তৱ সত্য সেইটো কথাই লিখিছোঁ আৰু এইখিনি পঢ়িলে মানে কাৰোবাক মানে কাৰো পক্ষত কৈ পেলাই মই কোৱা নাই নিৰপেক্ষভাৱে যিটো বাস্তৱ সত্য সেই কথাখিনিয়ে মই লিখিবৰ কাৰণে চেষ্টা কৰিছোঁ নহয় এটা কথা হৈছে কি কাৰ্বি আংলঙৰ কথাটো বিশেষকৈ এটা খুব ডাঙৰ ঘটনা হৈছে কাৰ্বি আংলংটো 6ষ্ঠ অনুসূচীৰ ভিতৰত কাৰ্বি জনগোষ্ঠীটো তাতে সুৰক্ষিত হ'ব লাগে কিন্তু সেই ঠাইতে যদি কাৰ্বি গো বেক বুলি যদি দিবলৈ হয় কাৰ্বিক উচ্ছেদ কৰিবলগীয়া হয় তেতিয়াহ'লে অসমৰ অৱস্থা কি হ'ব আমি মোৰ কিতাপখনতে পাব আমি সশস্ত্ৰ সংগ্ৰাম কিয় কৰিছিলোঁ বিশেষকৈ আপুনি চাব তিনিচুকীয়া ডিব্ৰুগড় অঞ্চলৰ বা উজনি অসমত সশস্ত্ৰ সংগ্ৰামটো বেছি শক্তিশালী হোৱাৰ মূলতে হয় এই বিহাৰীৰ উৎপাত বঙালীৰ উৎপাত আমি সৰুৰে পৰা দেখিছিলোঁ তিনিচুকীয়াত যিটো বিহাৰী বঙালীৰ যিটো উৎপাত সেইটো কাৰণে আমাৰ জাতীয়তাবোধটো আমাৰ অন্তৰত বেছি জাগৰিত হৈ উঠিছিল আমি বেছি মানে সশস্ত্ৰ সংগ্ৰামৰ প্ৰতি বেছি মানে আকৰ্ষিত হৈছিলোঁ সশস্ত্ৰ সংগ্ৰাম গঢ়ি তুলিবৰ কাৰণে আমি এখন অখ্যাত গাঁৱৰ পৰা আহিছিলোঁ পৰেশ বৰুৱা মই আৰু চক্ৰধৰ ঘৰ আমি তিনিটাই আমি জেয়া গাঁৱৰ পৰা আহিছোঁ আমি তিনিটাই গোটেই সংগ্ৰামখনক খাৰা কৰিছিলোঁ এইটো সময়ত গতিকে আমি কি কাৰণে কৈছিলোঁ যে আমি বাস্তৱত দেখিছিলোঁ কি হৈছে মই কিতাপখনত লিখিছোঁ সৰু কথা মই ক্লাছ 8ত যেতিয়া পঢ়ি আছিলোঁ তেতিয়া মই বাইদেউহঁতৰ লগত মানে পূজা চাবলৈ গৈছিলোঁ পূজা চাবলৈ যেতিয়া ঘৰলৈ ঘূৰি আহিবলৈ লৈছোঁ বাছ ষ্টেণ্ডত ৰখি আছিলোঁ তেতিয়া শোভাযাত্ৰা দল এটা গৈ পেলাই আমাৰ বাইদেউহঁতৰ গাত হাত দিছিলে তেতিয়া মই ক্লাছ 8ত পঢ়োঁ তেতিয়াই মোৰ মানে এই বঙালী আৰু বিহাৰীৰ প্ৰতি তেতিয়া ক্ষোভিত হৈছোঁ আৰে আজি আমাৰ নিজৰ মাটিতেই আমি মানে এই অৱস্থা
আই বাই ভনীসকলক আমি বচাব নোৱাৰোঁ, ভৱিষ্যতলৈ কি হ'ব, কিবা এটা কৰিব লাগিব। এই মানসিকতাটো মোৰ ক্লাছ তাৰমানে 8 মানৰ পৰাই মোৰ অন্তৰত জাগি উঠিছিলে। গতিকে কিবা এটা আমি কৰিব লাগিব, আমি কৰিম। গতিকে আমি এই চিন্তাধাৰাটো আজি কাৰ্বি আংলঙত যিটো অৱস্থা হৈছে, গতিকে এই কাৰ্বিসকলক যিভাৱে আক্ৰমণ কৰিছে, এইটো কেতিয়াও আমি সহ্য কৰিব নোৱাৰোঁ। এটা কথা জনাওঁ যে কাৰ্বি জনগোষ্ঠীৰ লগত কাৰ্বি বা বিভিন্ন পাহাৰীয়া জনগোষ্ঠী বা সকলো জনগোষ্ঠীৰ প্ৰতি আমাৰ সহমৰ্মিতা থাকিব। আমি তেওঁলোকৰ লগত আছোঁ আৰু ভৱিষ্যতলৈ থাকিম। আৰু এটা কথা যে কাৰ্বিসকলে আজি জাগৰিত হৈছে, তেওঁলোকে কিন্তু কাৰ্বি আংলঙত যিটো সশস্ত্ৰ সংগ্ৰাম হৈছিল সেইটো আমিয়ে প্ৰথম আৰম্ভ কৰিছিলোঁ। প্ৰথমে KNV আমি গঠন কৰি দিছিলোঁ, মোৰ কিতাপত আছে। কাৰ্বি নেশ্যনেল ভলণ্টিয়াৰ্ছ আমি গঠন কৰি দিছিলোঁ, ঠিক আছে। তাৰ আগে আমাৰ ডেভিড ক্ৰ'হঁত আমাৰ সংগঠনত আছিল। আমি তেওঁলোকক পঠিয়াই দিলোঁ, বোলে নহয় তোমালোকে বেলেগ এটা সংগঠন বনোৱা। কাৰ্বি সংগঠনটো KNV প্ৰথম আমি আৰম্ভ কৰিছিলোঁ আপোনাৰ নগাঁৱৰ গছপাৰা বুলি ঠাই এটুকুৰা আছে, আপোনালোকে জানিব। গছপাৰা আহি পেলাই পাহাৰৰ ওপৰত তাতে মিটিং কৰি পেলাই তেওঁলোকক মাতি আনিছিলোঁ। মাতি আনি পেলাই প্ৰদীপ পি দিলি, যিজন প্ৰদীপ টিমুং, তেওঁক মাতি আনি পেলাই ক'লোঁ যে আপোনালোকে এটা সংগঠন গঢ়ি তোলক। গঢ়ি তুলি পেলাই আৰু আমাৰ ডেভিড ক্ৰ'ক তেওঁলোকক দি দিছিলোঁ। আমাৰ ডেভিড ক্ৰ' আছিলে কাৰ্বি আংলং জিলা সমিতিৰ সাধাৰণ সম্পাদক, যে আপোনালোকে এটা সশস্ত্ৰ সংগ্ৰাম আপোনালোকে নিজৰভাৱে গঠন কৰক। আমি গঠন কৰি দিছিলোঁ। আৰু এতিয়া এটা কথা, কাৰ্বি আংলঙত যদি এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হয়, তেতিয়াহ'লে পুনৰ কাৰ্বি আংলং জ্বলিব, অসম জ্বলিব। গতিকে এইটো ক্ষেত্ৰত মই ভাৰত চৰকাৰ তথা অসম চৰকাৰক অনুৰোধ জনাওঁ যে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱাৰ আগেয়ে, অসম জ্বলাৰ আগেয়ে আপোনালোকে অন্ততঃ খিলঞ্জীয়া জনগণৰ, খিলঞ্জীয়া ৰাইজৰ অস্তিত্ব বিপন্ন যাতে নহয়, ভূমিৰ অধিকাৰ যাতে বঞ্চিত নহয়, তাৰ কাৰণে আপোনালোকে ব্যৱস্থা লওক। যদি নলয় তেতিয়াহ'লে অদূৰ ভৱিষ্যতলৈ পুনৰ যদি অসম জ্বলি উঠে, তাৰ বাবে কিন্তু চৰকাৰে জগৰীয়া হ'ব।